হেল্ল', মোৰ মৰমৰ ফলোৱাৰ্ছসকল, আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই ৰাতি 12:30মান বজাত হস্পিটেলত লৈ আহিব লগা হৈ গ'ল। ছোৱালীজনীৰ যিহেতু বহুত পেটৰ বিষ, সেইটো কাৰণে লৈ আহিব লগা হ'ল। থাকিবই নোৱাৰে, ইমানেই পেটৰ বিষ। আৰু এফালে ডক্তৰ ৰখি ৰখি একদম আমনি লাগিছে। তাৰপিছত বহুত দেৰি মূৰত আহিল, 3টা বাজিল। এতিয়া ইনজেকশ্যন দি দিলে, 2টা নাই নকমে। তাৰপিছত আৰু 2টা দি দিলে। এনেকৈ পেটৰ বিষ নহয়, পেটৰ বিষটোৱে নকমে। তাইক মই একদম মাথাৰ বিষ হৈ গৈছে, তাইৰো মাথাৰ বিষ বহুত হৈছে, মোৰো মাথাৰ বিষ হৈছে। আৰু এফালে মোৰ যিহেতু পূৰা মাইগ্ৰেইন আছে, সেইটো কাৰণে মোৰ বেছি মাথাৰ বিষটো বহুত জল্দি হয়। এইফালে তাইক চাই থাকিব লগা হৈ গৈছে। আৰু দেউতাকে যিহেতু পানী বটল আনিব গৈছে। আৰু এইফালে মোৰ অৱস্থা চাওকচোন, পূৰা 3টা বাজিল নে কোনো পদ্ধতিৰে তাই অকণমান শুলে ময়ো শুব পাৰোঁ। তাৰপিছত এইবাৰ পূৰা চেলাইন ফিট কৰি থৈ দি দিলে। ইনজেকশ্যন ল'বৰ কাৰণে ইমানে মৰি যোৱা হেন পায় তাই। একদম কি কৈছোঁ আৰু। আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা থাকিল গাইজ।